হেল্ল' এণ্ড গুড মৰ্ণিং চৰি গুড মৰ্ণিং নহয় দিয়ক গুড ইভিনিং কাৰণ আজি ছানডে কাৰণে 12টাত উঠিছোঁ আৰু 12টাত উঠিনো ক'ত গুড মৰ্ণিং হৈ থাকে তো বহুত দেৰিকৈ উঠিলোঁ আজি পূৰা শুইছোঁ ছানডে কাৰণে তো বিচনা চিচনা ঠিক কৰি ল'লোঁ একদম দেখি অৱস্থা একদম বিচনাৰ অৱস্থা ৰেণ্টৰ ৰুমৰ বিচনা আৰু ক'ত থিব নাৰিকলৰ গাছ ৰেণ্টৰ ৰুমত ৰোৱা আৰু ইয়াতে বস্তু ভালকৈ ৰাখা একে কথা আৰু অলপ উঠি এক্সাৰচাইজ মাৰিলোঁ দিপৰা কাৰণ ৰাতিপুৱা সাদিনা বোলোতো দিপৰাই দিব লাগিব অলপ পুছ আপ মাৰি দিলোঁ গা চা ঠিক হৈ যাওক যাতে একদম চব খুলি যাওক গাৰ পাৰ্ট টাৰ্ট আৰু একদম ফ্ৰেছ হৈ লওঁ তাৰপিছত ধুনীয়াকৈ বডিটো অলপ দেখাই ল'লোঁ একদম আহিছে আগতকৈ নহা নহয় বয়া নাই আহিছে দেখাত ঠগাও লগাইছে দিয়ক মোক মিছা কৈ কি হ'ব আৰু গাড়ীখন অলপ চাফা কৰি দিওঁ আজি ছানডে কাৰণে নহ'লে বহুত ধূলা হৈ যায় গুৱাহাটীত তো অলপ গাড়ীখন ধুই কেনে ধুনীয়াকৈ চাফা কৰি দিওঁ নহ'লে একদম লেতেৰা হৈ যায় ধূলাই দি অৱস্থা বেয়া হৈ যায় গুৱাহাটীততো জানেই কেনে ধূলা তো গাড়ী চাড়ীৰ অৱস্থা বেয়া হৈ যায় আৰু দাড়ি চাড়ি কাটি আহিলোঁ একদম ধুনীয়াকৈ চুলি তুলি কাটি বোলো বঢ়িয়া লগাইছে আজি আপি চাব লগাইছে নহ'লে একেদিন ভেবেলা টাইপৰ হৈ আছিলোঁ তো এইবিলাক কাটি আহিলোঁ আৰু এতিয়া অলপ ক্লাইণ্টৰ এটা এডিটিঙৰ কাম আছে এডিটিঙৰ কামখিনি কৰিম কৰি কেনে ক্লাইণ্টক জমা দিব লগা আছে আৰু এইটো বলটো মোৰ খং উঠলি টিপি দিওঁ তাক আৰু গধূলি এতিয়া ওলাই আহিছোঁ অলপ কমাৰ্চ পইণ্টৰ ফালে চাহ একাপ খাম ধুনীয়াকৈ অলপ মাইণ্ড চাইণ্ড ফ্ৰেছ কৰি লৈ এতিয়া আৰু ৰুমত যাম আৰু ঠাণ্ডা পৰিছে বহুত হাত তাত কিবা আহি গৈছে আৰু ৰুম আহি পালোঁ আৰু ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ আহি কেনে এতিয়া নিজৰ কামত লাগি যাওঁ বাই বাই